শ্ৰদ্ধেয় বিহুবলীয়া ৰাইজ, কোভিড-19ৰ বাবে আমি এইবাৰ মিলিজুলি সংঘই হেঁপাহৰ ৰঙালী বিহুটি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। সেয়েহে আমি এইবাৰ ছ'চিয়েল ডিষ্টেন্স বজাই ৰাখি তাৰ ওপৰত এখনি অনলাইন যোগে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই অঞ্চলৰে ৰাজনৈতিক নেতা শ্ৰীযুত ভোগেশ্বৰ বৰকটকীয়ে প্ৰথম স্থান দখল কৰিছে। শ্ৰীযুত বৰকটকীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ এই সংঘৰ সম্পাদক শ্ৰীযুত কৈলাশ দাসে। আৰু তেখেতক উৎসাহ জনাবৰ বাবে আমি সকলোকে এটি হাততালি মাৰিবলৈ অনুৰোধ জনালোঁ। হাততালি! দৰ্শকসকল, আমি আমাৰ এই গুণমুগ্ধ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ এই গুণমুগ্ধ অনুষ্ঠানটোত আমি আমন্ত্ৰণ কৰি আনিছোঁ এজন বিশেষ ব্যক্তি। সেই বিশেষ ব্যক্তিগৰাকী হ'ল শ্ৰীযুত ভোগেশ্বৰ বৰকটকী ডাঙৰীয়া। তেখেতে সদ্যহতে মিছা কথা কোৱা প্ৰতিযোগিতাত এটা পুৰস্কাৰ পাই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত তেখেতক আমি দৰ্শকসকলৰ মাজত চিনাকি কৰি দিয়াটো উচিত হ'ব বুলি ভাবি আজি আমাৰ মঞ্চত তেখেতক আমন্ত্ৰণ জনাইছোঁ। ৰাইজে ইতিমধ্যে টিভি বাতৰি কাকতত শ্ৰীযুত ভোগেশ্বৰ বৰকটকী ডাঙৰীয়াই মিলিজুলি সংঘই আয়োজন কৰা মিছা কথা কোৱা প্ৰতিযোগিতাত যি সুনাম অৰ্জন কৰি আনিলে, সেই কথাবোৰৰ অন্ততনো কি লুকাই আছে, কি কথা লুকাই আছে, সেইবোৰ জনাৰ উদ্দেশ্যে তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। এই মুহূৰ্তত মই শ্ৰীযুত ভোগেশ্বৰ বৰকটকী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এই পুৰস্কাৰটো পাই আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? নমস্কাৰ। পোনপ্ৰথমে এই অনুষ্ঠানটোক মাতি অনাৰ কাৰণে মই ফিলাইভৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই অনুষ্ঠানটোৰ মালিক পক্ষক বিশেষভাৱে আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, মই এই পুৰস্কাৰটো পাই সপোন দিঠ হোৱা যেন পাইছোঁ। আৰু শইকীয়া, আপুনি জানে এনেকুৱা এটা পুৰস্কাৰে মানুহৰ জীৱনত উদগনি জনোৱাত বিশেষ সহায় সহযোগিতা আগবঢ়াইছে। বৰকটকী ডাঙৰীয়া, এই মিছা কথা কোৱাক লৈ আপুনি বিভিন্ন ঠাইত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। ইতিমধ্যে আপুনি সমস্যাৰ সন্মুখীন নোহোৱা নহয়, ইয়াৰ ওপৰত আপোনাৰ মন্তব্য কি? হিংসা, পৰশ্ৰীঘাত, এই যে মই পুৰস্কাৰটো পাইছোঁ, কিছুমানে হিংসা ছাতি ফুটি মৰিছে। মই জানো মিছা কথা কোৱাটো এটা বেয়া কথা, কিন্তু ই এটা কলা। দিছ ইজ অলছ' আৰ্ট। বৰকটকী ডাঙৰীয়া, বুজি পালোঁ। মিছা কথা কোৱাটো আপোনাৰ বাবে এটা আৰ্ট। আপুনি আৰ্টৰ বিষয়ে, মানে এই কলাটোৰ বিষয়ে সৰুৰ পৰাই অনুপ্ৰাণিত হৈছে। এতিয়া মোৰ কথাটো হ'ল, আপুনি কেনেধৰণৰ তাৰ আদৰ্শৰে এই মিছা কথা কোৱাৰ প্ৰতি আপুনি অনুপ্ৰাণিত হ'ল? চাওক শইকীয়া, এই ক্ষেত্ৰত নাম ল'ব লাগিব মোৰ শ্ৰদ্ধাৰ গুৰু। যিজন গুৰুৱে মোক এনেকুৱা কিছুমান মহৎ লোকৰ জীৱনী আওৰাইছিল, যাৰ কাহিনী শুনি মই এই পথেৰে আগবাঢ়িলোঁ। মহৎ লোকৰ জীৱনী? হয়। কোনবোৰ মহৎ লোক কওকচোন? চাওক শইকীয়া, মই এই ক্ষেত্ৰত নাম ল'ব লাগিব বিজয় মালিয়া, অনিল আম্বানী, নীৰৱ মোদী। ৰ'বচোন বৰকটকীদা, এই মুহূৰ্তত এটা ফোন কল আহিছে, আমি ফোনটো লৈ লৈছোঁ। হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? নমস্কাৰ, মই নগাঁৱৰ পৰা কৈছোঁ হেমমালিনীয়ে। মিছা কথা কৈ মহৎ লোক হোৱা কথাটো আমি এতিয়া গম পাইছোঁ, কিন্তু সঁচা কথা কৈ গান্ধীজী মহৎ লোক হৈছিল। এই ক্ষেত্ৰত আপুনি কি ক'ব? ধন্যবাদ। বৰকটকী ডাঙৰীয়া, আপুনি এই প্ৰশ্নটোৰ উত্তৰত কি ক'ব? চাওক শইকীয়া, মহাত্মা গান্ধী সঁচা কথা কৈ মহৎ লোক হৈছিল। ইণ্ডিয়ান হিষ্ট্ৰী আপুনি চাই ল'ব, তেতিয়াই গম পাব। হয়, আপুনি নিশ্চয় লাইনত আছে আৰু আপোনাৰ জানিবলগীয়া যি প্ৰশ্ন আছিল তাৰ উত্তৰটো নিশ্চয় আপুনি পাই গ'ল।
এই মুহূৰ্তত আমি বৰকটকী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, বৰকটকী ডাঙৰীয়া, মোৰ কথাটো হ'ল আমাৰ এই আলোচনাত আমি এটা কথা গম পালোঁ, আপুনি সৰুৰে পৰাই এটা মিছা কথা কোৱাৰ মানে এটা অনুশীলন কৰিবৰ বাবে এটা প্লেটফৰ্ম পায়। সেই প্লেটফৰ্মৰ কথা আমাৰ দৰ্শকসকলক অকণমান ক'ব নেকি? একজেক্টলি মই এই কথা ক'বই লাগিব। মোৰ এই জীৱন আৰম্ভ হৈছিল হাইস্কুলীয়া জীৱনৰ পৰা। মই কি তেতিয়া 13-14 বছৰীয়া ল'ৰা, ক্লাছ 9ত পঢ়োঁ। মই স্কুলৰ GS আছিলোঁ আৰু এই GS হৈ থকা কালতে স্কুল সপ্তাহ হ'ল, সৰস্বতী পূজা হ'ল। তাৰ অন্তত মই এখন ৰেলী চাইকেল কিনিছিলোঁ আৰু হাইস্কুলীয়া জীৱন পাৰ কৰি মই যেতিয়া কলেজীয়া জীৱন পালোঁ, মই আকৌ GS হ'লোঁ আৰু GSৰ অন্তত মই এখন 2চকীয়া মটৰচাইকেল এখন কিনিলোঁ আৰু কলেজীয়া জীৱন মই শেষ কৰি পলিটিকেল পাৰ্টিত যোগদান কৰিলোঁ, ডিষ্ট্ৰিক্ট লেভেলত লিডাৰ হ'লোঁ আৰু মই লগে লগে 4চকীয়া গাড়ী এখনৰ মালিক হৈ পৰিলোঁ। বৰকটকী ডাঙৰীয়া, আমি বুজি পালোঁ আপুনি নিশ্চয় মিছা কথা কোৱাৰ জৰিয়তে ইমানখিনি পালে। এইখিনিৰ বিষয়ে দৰ্শকসকলে গম পালে। এতিয়া মোৰ নেক্সট প্ৰশ্নটো আপোনালৈ, আপুনি যি মিছা কথা কৈ যি পুৰস্কাৰ মানে যি বঁটা পালে, এই কি মিছা কথা কৈ আপুনি পুৰস্কাৰ পালে, এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান ক'ব নেকি? নিশ্চয়। চাওক, মই ক'ম 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতবৰ্ষ স্বাধীন হোৱা নাছিল। আপুনি কি ক'ব বিচাৰিছে? 1947 চনৰ 15 আগষ্টৰ দিনা ইংলেণ্ড স্বাধীন হৈছিল আৰু ইংলেণ্ডে সেই স্বাধীনতা পাইছিল উদ্যোগ গঢ়াৰ স্বাধীনতা, বেপাৰ বাণিজ্য কৰাৰ স্বাধীনতা পাইছিল, দেশৰ মানুহক লুটি পুতি খোৱাৰ স্বাধীনতা পাইছিল। আপুনি কি সাংঘাতিক বোকাত মিছা কথা কৈছেহে? আপুনি যি মিছা কথা ক'লে, এই মিছা কথা কোৱাৰ বাবে আপুনি বঁটা পোৱাৰে যোগ্য। দৰ্শকসকল, ইমান সময়ে বৰকটকী ডাঙৰীয়াৰ বিষয়ে মানে মিছা কথা কোৱা যি প্লেটফৰ্ম, সেই সম্পৰ্কে গম পালে। কিনো মিছা কথা কৈ মহৎ লোক হ'ল সেয়াও গম পালে। এই মুহূৰ্তত দৰ্শকসকলৰ জ্ঞাতাৰ্থে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি আমাৰ দৰ্শকসকলক এই মুহূৰ্তত এটা সঁচা কথা ক'ব লাগে। মানে আপুনি কি ক'ব বিচাৰিছে? আপুনি মোক যেতিয়া প্ৰথমতে এই আলোচনাত আনিব বিচাৰিছিল, তেতিয়া আপুনি নিৰ্দিষ্ট প্ৰশ্ন মোক কৈছিল যে এইকেইটা প্ৰশ্নৰ ওপৰতে আপোনাক প্ৰশ্ন কৰা হ'ব, কিন্তু আজি ষ্টুডিঅ'ত আনি আপুনি এনেকুৱা প্ৰশ্নবিলাক কৰিছে যিবিলাক প্ৰশ্নই মোৰ সঁচা হিচাপত ব্যৱহাৰ কৰাত মোৰ অশান্তি পাইছোঁ। চাওক ভাইটিয়া, মই আপোনাক কৈছোঁ, আপোনাৰ চাউল মোৰ হাতত আছে, আপোনাৰ চাকৰি মোৰ হাতত আছে। চাওক, এনেকুৱা সঁচা কথা কৈ মোৰ ভুলত আঘাত দিব। দৰ্শকসকলে আপোনাক চাই আছে, বিচাৰিছে। এখেতৰ কাৰণে মই আজি আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ। হয়, আপুনি এটা সঁচা কথা কওক। আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন অসমীয়া মানুহ হয়। আপুনি কি মিছা কথা ক'লে? নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমীয়া বুলি? চাওক ভাইটিয়া, আপুনি এজন অসমীয়া, নিশ্চয় মই এজন অসমীয়া, কিন্তু আপোনাৰ মোৰ হাতত এখন গামোচা। এই অসমীয়া জাতিৰ প্ৰধান পৰিচয় হ'ল এই গামোচাখন, কিন্তু আমাৰ নৰেন্দ্ৰ মোদী আমাৰ ডিঙিত এখন সদায় গামোচা বান্ধি থাকে আৰু তেওঁ অসমীয়াত মোৰ লগত সহজকৈ কথা পাতে, অসমীয়াত তেওঁ টুইট কৰে আৰু অসমীয়াতেই তেওঁ সকলো সম্ভাষণ জনায়। হয়, এইটোতো আমি গম পাওঁ। গতিকে আপুনি প্ৰমাণ কৰক তেওঁ অসমীয়া মানুহ হয় নে নহয়, আৰু অসমক যিজন মানুহে ভাল পায় তেৱেই আচলতে প্ৰকৃত অসমীয়া মানুহ। আৰু সেই যুক্তিতে নৰেন্দ্ৰ মোদী আমাৰ এজন অসমীয়া মানুহ হয়। বুজি পালোঁ। বৰকটকী ডাঙৰীয়া, ইমান সময়ে আপুনি দৰ্শকসকলক আপোনাৰ জীৱনত ঘটা সঁচা কথা, মিছা কথা কোৱা কৌশল গম পালোঁ। এই মুহূৰ্তত আপুনি দেখিছে, আপুনি নিশ্চয় ইতিমধ্যে গম পাইছে, গোটেই বিশ্বত কৰোণা মহামাৰীয়ে গোটেই বিশ্বত সন্ত্ৰাস কৰি তুলিছে। এই মুহূৰ্তত আমাৰ দৰ্শকসকলক আপুনি কৰোণা মহামাৰী সম্পৰ্কত এটা মিছা কথা কৈ আমোদ দিব নেকি? নাই, আপুনি সঠিক প্ৰশ্ন কৰিছে। এই কৰোণা মহামাৰীৰ মিছাৰ ওপৰত মই এনেকুৱা এটা তথ্য যুগুত কৰিছোঁ আৰু সেই তথ্যটোক লৈয়ে মই গোটেই অসম ঘূৰি ফুৰিছোঁ আৰু এই গোটেই অসম ঘূৰি
মই যিবিলাক তথ্য যোগান ধৰিছোঁ সেই তথ্যৰ ওপৰত মই এখন গৱেষণা পত্ৰ আৰম্ভ কৰিছোঁ আৰু যিখন গৱেষণা পত্ৰৰ যোগেদি মই নভেল বঁটা আজৰি অনাৰ কাৰণে নিজৰ মনতেই পাইছোঁ। নিশ্চয় আপুনি এই ক্ষেত্ৰত যদি ৰাইজে মোক সহায় কৰে তেতিয়াহ'লে মই নিশ্চয় সফল হ'ম। এই মুহূৰ্তত আমাৰ দৰ্শকসকলক আপুনি কৰোণা মহামাৰী সম্পৰ্কত এটা মিছা কথা কৈ আমোদ দিব নেকি? আপুনি যে ক'লে মহামাৰী, মই কিন্তু ইয়াক মহামাৰী বুলি নকওঁ। কি ক'ব? মই কওঁ ই এখন মাৰামাৰী। আপুনি কি ক'ব খুজিছে? দুখন দেশৰ মাজত মাৰামাৰী, বিজনেছক লৈ মাৰামাৰী আৰু ইণ্টাৰনেশ্যনেল বুজাৰ। বৰকটকী ডাঙৰীয়া, ইমান সময়ে আপুনি আমাৰ দৰ্শকসকলক কৰোণা মহামাৰী সম্পৰ্কে ক'লে, আমি বুজিলোঁ। এই মুহূৰ্তত মোৰ প্ৰশ্ন হৈছে, কৰোণা ভাইৰাছ সম্পৰ্কে আপুনি কি ক'ব? চাওক ভাইয়া, হয় মই এই ভাইৰাছ সম্পৰ্কত কম, এই ভাইৰাছ মোৰ মতে এটা ডুপ্লিকেট ভাইৰাছ। কাৰণ এই ডুপ্লিকেট ভাইৰাছৰ জন্ম হৈছে চীনত। আপুনি নিশ্চয় জানে চীনত সকলো ডুপ্লিকেট বস্তুৰেই ব্যৱহাৰ হয় আৰু সেইকাৰণে মই কওঁ ই এক ডুপ্লিকেট ভাইৰাছ। কাৰণ এই ভাইৰাছে ক'ৰবাত কম ক'ৰবাত বেছি, কাৰোবাক ক'লাত হয় কাৰোবাক বচাত হয়। বৰকটকী ডাঙৰীয়া, ইমান সময়ে আমাৰ আলোচনাত আপুনি কৰোণা মহামাৰী, কৰোণা ভাইৰাছ সম্পৰ্কত মিছা ক'লে। বিশ্বত যি লকডাউন চলি আছে সেই লকডাউন সম্পৰ্কত একো এটা মিছা কোৱা নাই। আমাৰ দৰ্শকসকলক লকডাউন সম্পৰ্কত এটা মিছা কথা ক'ব নেকি? নিশ্চয় কম। হয় কওকচোন। লকডাউন মানে হ'ল বিশ্বৰ অৰ্থনীতি ডাউন, ধনতন্ত্ৰ ডাউন, বজাৰ ডাউন, এই লকডাউন। দৰ্শকসকল, ইমান সময়ে আপোনালোকে গুণমুগ্ধ অনুষ্ঠানটি উপভোগ কৰিলে। আজিৰ এই গুণমুগ্ধ অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ মিছা কথা কোৱাৰ সম্ৰাট শ্ৰী ভোগেশ্বৰ বৰকটকীদেৱক। তেখেতৰ কথাৰ মাজেৰে আপোনালোকে নিশ্চয় সঁচা মিছা কি বহু কথাই শুনিলে। আপোনালোকৰ ওচৰত মেলি দিছোঁ সঁচা কি মিছা কি, আপোনালোকে উলিয়াই ল'ব। এই মুহূৰ্তত অনুষ্ঠানটি সামৰিবলৈ লৈছোঁ। ধন্যবাদ। বৰকটকী ডাঙৰীয়া, আচল কথাটো কি হে? লকডাউনৰ পিছত ৰাইজে নিজে নিজে গম পাব।